তাৰ পিঠিবা বেগটো ল মুখখন নিদিবা মুখখন দি নপৰিবা দিব দুখ পালা নেকি কি হৈছে মাথাটো ঘূৰাইছে নেকি তোমাৰ এই দিব্য কি হৈছে ঘূৰি দে দিয়া দলিলে মুখখন হেই গুড মৰ্ণিং ফ্ৰম লাচুং আমি আছোঁ বৰ্তমান আমাৰ হোম ষ্টে এতিয়া আমি যাবলৈ লৈছোঁ 0 পইণ্ট আৰু য়ুমথাং ভেলী আমাৰ ড্ৰাইভাৰ দাদাজন এতিয়ালৈকে অহা নাই 7:30 অহা কথা আছিলে আমি অলপ তেওঁক লেট কৰি দিলোঁ মানে উঠা দেৰি হৈ গ'ল সেইটো কাৰণে 8টা মানত আহিম কৈছিলোঁ এতিয়া 8টা বাজি গ'ল চাওঁ কেতিয়া আহে মোৰ মতেতো আহিব হৈছে ফোন কৰিছিলে বাৰু তো এতিয়া আমি যাম 0 পইণ্ট চুৱেটাৰ পিন্ধি লৈছোঁ ভিতৰত এইটো পিন্ধিছোঁ ডিকেথলনৰ জেকেট ভিতৰত পিন্ধিছোঁ আৰু 3টা জেকেট নহয় মানে চুৱেটাৰ হয় সৰু সৰু ইনাৰ টাইপ তো চাওঁ কিমান ঠাণ্ডা হয় তাত আপোনালোককো দেখাম 0 পইণ্টৰ সৌন্দৰ্যতা এইপিনে পৰাগ ওলাইছে আমাৰ ব্ৰেকফাষ্টত আমাক কি ৰেডি কৰিছে মেগী ৰেডি কৰিছে খাই লওঁগৈ ব্ৰেকফাষ্টটো তো বাই বাই আমি জিঅ'লৈ ওলাই আছোঁ 0 পইণ্ট আমাৰ ড্ৰাইভাৰ দাদাজন আহিলে অকণমান আমাৰ দেৰি হ'ল তেওঁ যথেষ্ট সোনকালে আহিম বুলি কৈছে দেৰি হৈ গ'ল উপায় নাই অঁ আচলতে ঠাণ্ডা যেনেকৈ উঠিবলৈ মেলোতে অলপ দেৰি হয় আৰু আমি যে অলপ থকা মানুহ বহুত দিগদাৰ হয় আৰু এতিয়া গৈ আছোঁ অকণমান ভিৰ পাইছিলোঁ কিন্তু ইমানো ভিৰ নাপাম বুলি আশা কৰিছোঁ এতিয়া লাহেকৈ উৰাই আছে আৰু দাদাই দিব কিবা এটা ক'বা নেকি আমি বৰফ পাম ভালকৈ খেলিবলৈ পাম প্ৰথমবাৰৰ বাবে ফ্ৰ'জেন ৱাটাৰফল দেখিলোঁ অতি সুন্দৰ স্কিমখন অতি সুন্দৰ যিমান ভাবিছিলোঁ তাতকৈ সুন্দৰে লাগিছে গছবোৰৰ মানে কোৱালিটিটো অলপ বেলেগ অসমতকৈ মানুহবোৰ ডাঙৰ বেয়া ঠাণ্ডা পাহাৰত 3টা তৰফ থাকে তলৰ তৰফটোত গছ গছনি থাকে সেউজীয়া মাজৰ তৰফটোত থাকিব অকণমান ৰঙা টাইপৰ গছবিলাক এইবিলাকৰ মানে ইয়াৰ পৰা গম পোৱা যায় যে তাত মছ বেছি আৰু অক্সিজেনটো কম একদম ওপৰত থাকিব বৰফ একদম ওপৰত থাকিব বৰফ তাত মানে অক্সিজেনটো একদমেই কম ইয়াত গছবোৰ বৰ হালি আছে নাজানো কি হৈছে হাৱা কৈছে চাওক ইয়াত আপোনালোকে গছবোৰ সকলোবোৰ হালি থকা দেখিব ড্ৰাইভাৰ দাদাজনে কৈছে কোনোবা এটা টাইমত বহুত জোৰকৈ হাৱা আহে কৈছে ধুমুহা আহে কৈছে এইটো ধুমুহা যেতিয়া গছো ওলাই দিব পাৰে মানুহো ভাবক আৰু উৰাই লৈ যাব ধুমুহাৰ হতে জুবিন দাই কৈছিল জয় জুবিন দা আহি আমি 0 পইণ্টৰ ওচৰ পাইছোহি আৰু এই পাহাৰটো যে দেখিছে এই পাহাৰটো পিছফালে যাব লাগিব 0 পইণ্ট তাত আছে 0 পইণ্ট আমাৰ ডেষ্টিনেশ্যন আমি এটা ভিউ পইণ্ট পাইছোঁ হেই কি চালিয়া ভিউ পইণ্ট চালক এইটো চক এইটো ভিউ চক খালী চকুৰে দেখিলে যিমান ধুনীয়া দেখি মোবাইলৰ কেমেৰা সিমানটো কেপচাৰ কৰিব নোৱাৰি
কে চাহ তোক নিদিয়া আহিবলৈ এইবোৰ চাহ পাহাৰ বুলি কয় চাহ ক'ত আছো আমি এটাতো সোমাই থাক ঘৰতে আমি যিমানেই 0 পইণ্টৰ ওচৰ চাপি গৈ আছোঁ অক্সিজেনৰ পৰিমাণটো সিমানেই কমি যোৱা যেন অনুভৱ হৈ আছে কাৰণ আমাৰ মানে মাথাটো অলপ ঘূৰোৱা যেন অনুভৱ হৈছে দিব্যজ্যোতি ভাগৰ মাথাটো ঘূৰাইছে বুলি কৈছে আমিও অলপ অনুভৱ কৰিব পাৰিছোঁ কাৰণ মানে অক্সিজেনটো বহুত কম ইয়াত গছৰ পৰিমাণ শূন্য বুলিয়ে ক'ব লাগিব এইবোৰ কিবা জোপোহাজাতীয় গছ আছে অকল জোপোহাজাতীয় গছ আৰু ইয়াত গুল্মজাতীয় গছবোৰ পোৱা যায় ওখ গছ পোৱা নাযায় সৰুকৈ টুকুৰা বৰফ পৰি আছে এইডোখৰতে দেখিবলৈ পাইছোঁ সেউৱা বৰফৰ পাহাৰ ওচৰ চাপি আহি আছোঁ আশা কৰোঁ অতি সোনকালে আৰু এটামান পাহাৰ পাৰ হোৱাৰ পাছতে 0 পইণ্ট আমাৰ চকুৰ সন্মুখত আহি পৰিব আমাৰ সন্মুখত 3টা ইগলু আহি পৰিছে এইকেইটা বাংকাৰ হয় ইগলু নিচিনা দেখি পাইছোঁ সেইটো পাহাৰ পাইছোঁ ইয়াৰ এইডোখৰে মোৰ বোধেৰে 0 পইণ্ট হয় চাওক বগা পাহাৰটোৰ শিখৰটো কিন্তু ধুনীয়াকৈ জিলিকিছে কেমেৰাত আপোনালোকে অনুভৱ কৰিব নোৱাৰিব সেইকাৰণে আপোনালোকে 0 পইণ্ট আহক নট ছিকিম আহক মোৰ চেনেলটোৰ যোগেদি আহিলে আপোনালোকে দাদাৰ পৰা ডিছকাউণ্ট পাব 50% ডিছকাউণ্ট সেইবিলাক চাওক সকলোবোৰ বৰফেৰে ঢাক খোৱা পাহাৰ আশা কৰোঁ বৰফবোৰ আমি 0 পইণ্ট পোৱালৈকে গলি নাযায় অলপ গলিব ধৰিছে এইবিলাক চাওক ৰাস্তাৰ চাইডে বৰফ এইবিলাক চাওক কি সুন্দৰ শুভ্ৰ বলাকাৰ দেউকা চাৰিওফালে শুভ্ৰ বৰণ তো ফাইনেলি আহি পাই গ'লো সেই 0 পইণ্ট বহুত দিনৰ পৰা যিটো আশা কৰি আছিলোঁ এইবিলাক চাওক মানুহবিলাক 0 পইণ্টত খোজকাঢ়ি আছে মানুহবোৰ চব এইবোৰে 0 পইণ্ট এইটোৱে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ বহুত ঠাণ্ডা বুলি কৈছে ইয়াত ঠিক আছে আহি আমি পাই গ'লোঁ সেই 0 পইণ্ট এখন ব্ৰিজ ক্ৰছ কৰাৰ পাছতে আমি আমাৰ বৰফটো ভৰিয়ে গছকিবলৈ পাম বহুত দিনৰ পৰা যিটো আশা কৰি আছিলোঁ সেইটোৱে পাইছোঁহি আৰু বৰফ চাৰিওফালে বৰফ এইয়াই 0 পইণ্ট চাৰিওফালে বৰফেই বৰফ দিব্য পাই গ'লোহি বৰফ আমাৰ জোতাযোৰ দিছে জোতাযোৰ গাড়ীৰ পৰা ল'লোঁ কিন্তু কিবা চিন লগাই দিছে কিন্তু জোতাযোৰ ভাল লগা নাই তথাপিও উপায় নাই আৰু মানুহবোৰে নিজৰ মন পচন্দেৰে বৰফৰ মাজত খেলিছে বৰফটো আমি ভাবিছিলোঁ যে নেপাম নেকি গলি যাব নেকি কিন্তু মানে ইয়াত পৰিলে দিগদাৰ হ'ব কিন্তু দেই ফালি পেলাব মুখ চুখ বহুত চাৰ্ফ হয় বৰফখিনি বৰফটো বহুত চাৰ্ফ হয় এয়া আমি আছোঁ প্ৰায় 14,000 ফিট উচ্চতাত সাগৰ পৃষ্ঠৰ 14,000 ফুট উচ্চতাত আইয়া আহক বহুত পিছল বহুত শ্লিপাৰী হয় সাৱধানে দেই আশা কৰোঁ মোজাৰ মাজত বৰফ নোসোমালে হয়
এই তাৰ পিঠিৰ পৰা বেগটো ল বেগটো ল মুখখন নিদিবা মুখখন দি নপৰিবা এই আমাৰ দীপ পৰিছে সৰু সৰু এক্সিডেণ্ট এটা হৈছে দীপই পিছল খাই পৰিছে জোতাযোৰ ইমান গ্ৰিপ নাই দুখ পালা দিব এই দুখ পালা নেকি মুখখন দি নপৰিবা কিবা এটা খালৰ ফালে কিবা এটা অসুবিধা হোৱা যেন অনুভৱ হৈছে নে মনৰ ভ্ৰম গম নাপাইছোঁ মনৰ ভ্ৰমেই নে মনৰ ভ্ৰম নে সঁচাকৈ ইয়াত অক্সিজেনটো অলপ কম আছে গম নাপাইছোঁ প্লিজ আপোনালোকে ইয়াত আহিলে চশমা এযোৰ লৈ আহিব বহুত ধৰ ধৰ তাক ধৰ 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 এই আমাৰ দিব্যক অক্সিজেনৰ অলপ অভাৱ হৈ যোৱাৰ নিচিনা অনুভৱ হৈছে কি হৈছে মাথাটো ঘূৰাইছে নেকি তোমাৰ এই দিব্য কি হৈছে জয় অসম জয় জুবিন দা ইয়াত এজনো অসমীয়া থকা যেন অনুভৱ হোৱা নাই জয় জুবিন দা বুলি ক'লত এজনেও ৰিয়েকশ্যন প্ৰতিক্ৰিয়া দিয়া নাই একো জয় জুবিন দা এয়া আমি 0 পইণ্টত লগ পালোঁ কেইজনমান অসমীয়া তেওঁলোক গুৱাহাটীৰ হয় ইয়াত দিব্য মৰিব লৈছে অকণমান অক্সিজেনৰ অভাৱৰ বাবে আৰু অলপ সময়ৰ পিছতে দিব্যৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব এয়া চাৰিওফালে মানুহ তেওঁলোকে নিজৰ জীৱনৰ কৰ্ম ব্যস্ত জীৱনৰ পৰা অলপ সময় শান্তি বিচাৰি ইয়াত 0 পইণ্টত আহিছে কিন্তু ইয়াত অক্সিজেনৰ অলপ যথেষ্ট প্ৰব্লেম হৈছে তো আপোনালোকে আহিলে প্লিজ এটা কেন লৈ আহিব আই এম নট এ ইউটিউবাৰ বাট আই এম trying to be a YouTuber. I'm trying to be a YouTuber. Okay, চাৰিওফালে বৰফ. Hi guys, I'm under the snow. Please save me. এইখিনি বৰফ তোমালৈ লৈছোঁ এইখিনি ঘৰ পাওঁতে থাকিব নাই নাজানো তাত লৈ লৈছোঁ এইখিনি মোৰ মৰমৰ গ'ল এয়া আমি 0 পইণ্টত অলপ ৰেষ্ট কৰিছোঁ বেছি দৌৰমাৰি কৰিলে অলপ উশাহৰ প্ৰব্লেম হয় আমি সেইটো গম নাপাইছিলোঁ সেইকাৰণে অলপ দৌৰ মাৰি দিছিলোঁ অলপ উৎপাত কৰি দিছিলোঁ অক্সিজেন অলপ ভাগৰ লগা নিচিনা হৈছে সেইকাৰণে আমি অলপ বহি দিছোঁ সকলোৰে নিজৰ ভিডিঅ' বনোৱাত ব্যস্ত পৰাগ হৈছে অলপ দিব্যটো মুখৰ পৰা এটা শব্দ নাই কি কৈছে ভাল লাগিছে এই দিব্য why don't you have any sound in your mouth এইটো হৈছে বৰফ খালী হাতে বৰফ চোৱাৰ মজাই বেলেগ সকলো বহুত চেঁচা খাই দিব মন গৈছে বৰফটো কিন্তু খাবতো নোৱাৰি সকলোতো দেখা বস্তুকেতো নিজৰ কৰিব নোৱাৰি নোপোৱাটো এটা ভাল পোৱাৰেই এটা স্বৰূপ মনে আজি পাখি মেলে ও চুৱা কিনো ৰঙে ইয়া ভৰে মিঠা আজি সপোনৰে অজানিতে মন ভৰে এনেদৰেই আমি 0 পইণ্টৰ বিনন্দীয়া দৃশ্যবোৰ উপভোগ কৰিলোঁ আৰু প্ৰাণ খুলি হাঁহিলোঁ লগতে 2-এখন ফটোও তুলিলোঁ এইদৰে আমি 0 পইণ্টত জীৱনৰ মধুৰ কিছুমান ক্ষণ পাৰ কৰি আমাৰ দ্বিতীয়টো গন্তব্যস্থান য়ুমথাং ভেলীৰ দিশে ধাৱমান হ'লোঁ আৰু য়ুমথাং ভেলী পালোঁ। য়ুমথাং ভেলীলৈ যোৱা পথৰ
মনোমোহা দৃশ্যবোৰ কেমেৰাত বন্দী কৰা নহ'ল কিয়নো মোৰ অক্সিজেনৰ অভাৱত গোটেই বমি হ'ল। আমি পালোহি য়ুমথাং ভ্যালি। Yumthang Valley. It is called Valley of Flowers because in the flowery season there is a flower in the land, in the soil. ইয়াত আপোনালোকে গছ দেখা নাপাব ফুলৰ গছ কাৰণ মানে ইয়াত বোলে অট'মেটিক মানে ফ্লাৱাৰ ছিজনত মাটিৰ পৰাই মানে প্ৰায় মাটিৰ পৰাই গছ কেইজোপা ওলাই আহে আৰু ফুল ফুলে। তো এইটোৱে হৈছে য়ুমথাং ভ্যালি। এতিয়া ইয়াত ফ্লাৱাৰটো নাই, তো আমিও বেছি দেৰি ৰখি থকাৰ मतलब नहीं बनता है, तो इसीलिए हम भी जाएंगे जल्दी से जल्दी।